हेलो स्टूडेंट एटू भिडिओर जरिए अनुशीलनी 9A प्रश्नসমূह समाधान करिम अनुग्रह करी मोर चैनल तो सब्सक्राइब करी दिबा। अनुशीलनी 9A क्वेश्चन नम्बर 1 मान उलिया चखर 30% याते तुम चख लिखा और रड ठाईत पूरण चिन्ह दिबा और जेतिया पार्सेंट थाकिब तेतिया এই সংখ্যাটো মাত্ৰ তুমি এশৰে হৰণ কৰি দিবা 30/100। এতিয়া মাজত যদি পূৰণ চিন থাকে তেন্তে কটাকটি কৰিবা এই 0 কেনসেল কৰি দিবা। এতিয়া 6 লগত 30 পূৰণ কৰি দিবা 6 * 30 6 0 গুণ 0 6 3 গুণ 18। এতিয়া কোশ্চেন নাম্বাৰ 2 চোৱা 16 3 সমস্ত 2 ভাগৰ 1%। এতিয়া 16 রড ঠাইত পূরণ চিন দিবা এই সমস্তটো তুমি আগতে ভাঙি লবা। এতে 2 থাকিব এইটোৰ লগত এইটো পূৰণ কৰিব আৰু ইয়াৰ লগত যোগ কৰিবা 2 3 গুণ 6 আৰু 1 7%। এতিয়া চোৱা 16 ইনটু আৰু তোমালোকে জানা পার্সেন্ট থাকিলে এশৰে এটা হৰণ কৰি দিবা 7/2 ইনটু 1/100। এতিয়া এই 0 বিলাক তুমি কেনসেল কৰি দিয়া 2 16ৰ মাজত 8 বাৰ যাব। এতিয়া 8 * 7 থাকিল 8 * 7 = 56। পৰৱৰ্তী কোশ্চেন চোৱা 1200 টকাৰ 55%। এতিয়া লিখা 1200 ইনটু 55/100। তোমালোকে জানাই পার্সেন্ট থাকিলে এশৰে এটা হৰণ কৰিব লাগে। এতিয়া মাজত যদি পূৰণ থাকে 0 বিলাক তুমি কাটি দিয়া 0 0 0। এতিয়া কি কৰিবা 12 লগত 55 পূৰণ কৰিব লাগিব। এতিয়া 55 ইনটু 12 2 5 গুণ 10 10ৰ 0 7 হৈছে 1 2 5 গুণ 10 আৰু 7 ৰ 11 1 5 গুণ 5 1 5 গুণ 5। এতিয়া 066। এতিয়া 12 লগত 55 পূৰণ কৰিলে 660। এতিয়া 4 নম্বৰটো চোৱা 2400 মিলিলিটাৰৰ 4 সমস্ত 6 ভাগৰ 1%। এতিয়া লিখা 2400 ইনটু প্ৰথমতে এইটো ভাঙি লও। এতিয়া 6 এইটোৰ লগত এইটো পূৰণ কৰিবা তাৰ পিছত ইয়াৰ লগত যোগ কৰিবা 6 4 গুণ 24 আৰু 1 25 হ'ব। এতিয়া পার্সেন্ট 2400 ইনটু 25/6। এতিয়া পার্সেন্টৰ ঠাইত তুমি লিখিবা 1/100। এতিয়া এই 0 বিলাক তুমি কেনসেল কৰি দিয়া 6 24ৰ মাজত 4 বাৰ যাব। এতিয়া 4ৰ লগত যেতিয়া 25 পূৰণ কৰি দিবা তেতিয়া 100 মিলিলিটাৰ হ'ব মিলিলিটাৰ। Question number 2 xৰ মান উলিওৱা xৰ 40% = 240। x লিখিলা ৰড ঠাইত পূৰণ চিন দিবা ইয়াত পার্সেন্ট থাকিলে তেতিয়া তুমি এই সংখ্যাটো এশৰে হৰণ কৰি দিবা। ইয়াতে 40/100 = 240। এতিয়া 0 বিলাক তুমি কেনসেল কৰি দিয়া 2ৰে কাটাকাটি কৰা 2 4ৰ মাজত 2 বাৰ যাব 2 10ৰ মাজত 5 বাৰ যাব। এতিয়া x ৰ লগত 2 পূৰণ কৰিলে 2x তলত কিমান আছে 5 আছে = 240। এতিয়া 5 ইয়াৰ মাজত হৰণ হৈ আছে সোঁপক্ষলৈ গলে পূৰণ হৈ যাব বা ইয়াৰ তলত মনে মনে এটা তুমি 1 ধৰা। এতিয়া তুমি বজ্ৰ পূৰণ কৰিবা মানে ইয়াৰ লগত এইটো পূৰণ কৰিবা এইটো ইয়াৰ লগত পূৰণ কৰিবা 2x ৰ লগত 1 পূৰণ কৰিলে 2x হ'ব = 5ৰ লগত 240 পূৰণ কৰি দিবা। এতিয়া 2x ৰ মাজত পূৰণ চিন আছে সোঁপক্ষলৈ গলে হৰণ হৈ যাব। এতিয়া x = 5 ইনটু 240/2। এতিয়া 2 ইয়াৰ মাজত এবাৰ যাব আৰু ইয়াৰ মাজত দুবাৰ যাব আৰু 0 বাৰ যাব। এতিয়া 5 0 গুণ 0 5 2 গুণ 10 10ৰ 0 7ৰ 1 5 1 গুণ 5 আৰু 7ৰ 1
6 তেন্তে x ৰ মান ওলাল 2 নম্বৰ কুৱেশ্যন চোৱা x মিটাৰৰ 1/2% ইজ ইকুৱেল টু 50 মিটাৰ x ইনটু 1/2 ইনটু 1/100 ইজ ইকুৱেল টু 50 এতিয়া x ৰ লগত এই 1 পূৰণ কৰিলে x হ'ব আৰু 2 ৰ লগত 100 পূৰণ কৰিলে 200 ইজ ইকুৱেল টু 50 এতিয়া 200 ইয়াৰ মাজত হৰণ হৈ আছে সোপকলৈ গলে পূৰণ হৈ যাব এতিয়া বা ইয়াৰ তলত মনে মনে এটা 1 ধৰা বজ্ৰ পূৰণ কৰিবা x ৰ লগত 1 পূৰণ কৰিলে x হ'ব আকৌ 50 ৰ লগত 200 পূৰণ কৰি দিবা 50 ইনটু 200 x 5 2 গুণ 10 এটা শূন্য দুটা তিনিটা পিছফালে তিনিটা শূন্য বহাই দিয়া এতিয়া 10000 মিটাৰ x ৰ মান হল 10000 কুৱেশ্যন নম্বৰ 3 400 গ্ৰামৰ x% ইজ ইকুৱেল টু 60 গ্ৰাম এতিয়া এনেকে লিখা 400 ইনটু পাৰ্চেন্ট থাকিলে তুমি মাত্ৰ এটা এশৰে হৰণ কৰি দিবা x বাই 100 ইজ ইকুৱেল টু 60 এতিয়া শূন্য শূন্য বিলাক তুমি কেনসেল কৰি দিয়া 4 ৰ লগত x পূৰণ কৰিলে 4x ইজ ইকুৱেল টু 60 4 আৰু x ৰ মাজত পূৰণ চিন আছে সোপকলৈ গলে হৰণ হৈ যাব x 60 বাই 4 4 60 ৰ মাজত 15 বাৰ যাব x ৰ মান হল 15 গ্ৰাম 4 নম্বৰ কুৱেশ্যন চোৱা x জন মানুহৰ 20% ইজ ইকুৱেল টু 240 জন x ইনটু আৰু পাৰ্চেন্ট থাকিলে তোমালোকে জানাই মাত্ৰ এটা এশৰ এটা হৰণ কৰি দিব লাগে 20/100 ইজ ইকুৱেল টু 240 এতিয়া এই শূন্য শূন্য বিলাক তুমি কেনসেল কৰি দিয়া এতিয়া 2 ৰে হৰণ কৰা 2 ইয়াৰ মাজত এবাৰ যাব আৰু ইয়াতে যাব 5 বাৰ যাব এতিয়া ইয়াত থাকিল x বাই 5 মানে x ৰ লগত 1 পূৰণ কৰিলে x আৰু তলত এটা 5 আছে ইজ ইকুৱেল টু 245 ইয়াৰ মাজত পূৰণ হৰণ হৈ আছে সোপকলৈ গলে পূৰণ হৈ যাব বা তোমালোকে জানে বজ্ৰ পূৰণ কৰিব লাগে মনে মনে ইয়াৰ লগত এটা তলত এটা 1 আছে x ৰ লগত 1 পূৰণ কৰিলে x হ'ব এতিয়া 5 আকৌ ইয়াৰ লগত পূৰণ কৰি দিবা 5 ইনটু 240 এতিয়া x ইজ ইকুৱেল টু 5 ৰ লগত শূন্য পূৰণ কৰিলে শূন্য 5 4 গুণ 20 20 ৰ শূন্য 7 ৰ 2 5 2 গুণ 10 আৰু 2 12 হ'ব তেতিয়া x ৰ মান হৈছে 1200 জন কুৱেশ্যন নম্বৰ 3 একটো চোৱা এটা সংখ্যাৰ 5% ৰ মান 9 সংখ্যাটো কি আসলতে সংখ্যাটো দিয়া নাই আমি সংখ্যাটো ধৰিম ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x এতিয়া প্ৰশ্ন মতে একৰ্ডিং টু কোৱেশ্চন এতিয়া এটা সংখ্যা মানে হৈছে x ৰ 5% ইজ ইকুৱেল টু 9 এতিয়া x তোমালোকে জানা ৰ মান হৈছে ইনটু আৰু যেতিয়া পাৰ্চেন্ট যেতিয়া থাকিব তেতিয়া তুমি মাত্ৰ এটা এশৰ এটা হৰণ কৰি দিবা 5/100 ইজ ইকুৱেল টু 9 এতিয়া 5 ৰে কটাকটি কৰা 5 ইয়াৰ মাজত এবাৰ যাব আৰু ইয়াৰ মাজত 20 এতিয়া x ৰ লগত 1 পূৰণ কৰিলে x হ'ব তলত আছে 20 ইজ ইকুৱেল টু 9 এতিয়া বজ্ৰ পূৰণ কৰি দিয়া x ৰ লগত ইয়াৰ তলত মনে মনে এটা 1 আছে x ৰ লগত 1 পূৰণ কৰিলে x হ'ব আৰু 9 ৰ লগত 20 9 ৰ লগত 20 পূৰণ কৰি দিয়া এতিয়া x 9 শূন্য গুণ 0 9 2 গুণ 18 এতেকে সংখ্যাটো হল 180 কুৱেশ্যন নম্বৰ 2 6500 টকাৰ কিমান শতাংশৰ মান 845 টকা আসলতে ইয়াতে শতাংশৰ মানটো দিয়া নাই আমি ধৰিব লাগিব এটো 1 শতাংশ বুলি ধৰা হল 6500 টকাৰ x শতাংশৰ
মান 845 টকা। এতিয়া একৰ্ডিং টু কুৱেশ্যন প্ৰশ্ন মতে 6500 টকা বা ইনটু x% ইজ ইকুৱেল টু 845। এতিয়া 6500 x% মানে হৈছে x বাই 100 ইজ ইকুৱেল টু 845। মাজত পূৰণ থাকিলে শূন্যবিলাক তুমি অলপ কেনচেল কৰি দিয়া, 0 0 0 0। এতিয়া 65ৰ লগত x পূৰণ কৰিলে 65x ইজ ইকুৱেল টু 845। 65ৰ মাজত পূৰণ আছে, সোঁপক্ষলৈ গ'লে হৰণ হৈ যাব। x ইজ ইকুৱেল টু 845 বাই 65। এতিয়া 65ৰে ইয়াৰ মাজত হৰণ কৰিলে 13 বাৰ যাব, এটা সাইডত লাগিলে কৰি ল'বা। এতিয়া x ইজ ইকুৱেল টু 13। 6500 টকাৰ 13%ৰ মান 845 টকা। এতিয়া 3 নম্বৰটো চোৱা, কিমান মিটাৰৰ 20%ৰ মান 160 মিটাৰ। আচলতে কিমান মিটাৰ এইটো দিয়া নাই, আমি এইটো ধৰিম, ধৰা হ'ল x মিটাৰৰ। এতিয়া একৰ্ডিং টু কুৱেশ্যন x ইনটু 20% ইজ ইকুৱেল টু 160। এতিয়া তোমালোকে জানাই x লিখিলো, পূৰণ লিখিলো, আৰু পাৰ্চেণ্ট থাকিলে এশৰ এটা হৰণ কৰি দিব লাগে, ইজ ইকুৱেল টু 160। এতিয়া এই 0 0 কেনচেল কৰিছো। এতিয়া 2ৰে কটাকটি কৰিছো, 2 ইয়াৰ মাজত এবাৰ গৈছে আৰু 10ৰ মাজত 5 বাৰ গৈছে। এতিয়া xৰ লগত 1 পূৰণ কৰিলে x হ'ব, তলত এটা 5 আছে, ইজ ইকুৱেল টু 160। এতিয়া তোমালোকে বজ্ৰ পূৰণ কৰিবা, মনে মনে ইয়াৰ তলত এটা 1 ধৰিবা, xৰ লগত 1 পূৰণ কৰিলে x হ'ব, আকৌ 5ৰ লগত 160 পূৰণ কৰি দিবা। x 5 0 গুণ 0, 5 6 গুণ 30, 30ৰ 0 7ৰ হৈছে 3, 5 1 গুণ 5 আৰু 7ত থকা 3 8। তেন্তে xৰ মান হৈছে 800 মিটাৰ।